গুড মৰ্ণিং ৰাইজ। এতিয়া ডিউটিলৈ ওলাই আহিলোঁ। ৰাতিপুৱা 7টা বাজি গৈছে জাষ্ট। দেখিছেনে কিমান ধুনীয়া লাগিছে নহয়, আহি পেলাই একদম নিয়ৰ পৰি আছে তাতে ঠাণ্ডা। ৰাতিপুৱা ঠাণ্ডা লাগেতো, ৰাতিপুৱা উঠিবলৈ মন নাযায় ঠাণ্ডা জহতে। এয়া আমাৰ দুটা আহি আছে। ফাইনেলি হাইৰডত উঠিছোঁ। আমাৰ হাইৰডত নাইট চিকিউৰিটিবিলাক ৰখি আছে। নাইট চিকিউৰিটি হয় হেৰি। ফাইনেলি এতিয়া চাইনটো মাৰি পেলাই সোমাই আহিলোঁ। সোমাই পেলাই মোৰ আজি ডিউটি দিছে 4 নম্বৰ গেটত। এইবিলাক আমাৰ 4 নম্বৰ গেটতো সদায় কৰি থাকোঁ, জানেই আপোনালোকে। আহি পালোঁহি এতিয়া 3 নম্বৰ গেট। 3 নম্বৰ গেটৰ ইয়াত টু হুইলাৰ পাৰ্কিং, এইটো CPRT বুলি কয়। সেয়া গাড়ীত পানী দি আছে। টু হুইলাৰ পাৰ্কিংটো এইটো ৰাস্তাটো যে কিবা চিনটো যে দেখিছে, হাতী ভৰি এইটো আগতে হেৰি কিবা হাব্বা পাতিছিলে ইয়াতে, প্ৰগ্ৰেম আছিলে। প্ৰগ্ৰেমৰ কাৰণে হাতী খোজ এইটো বনাইছিলে। ফাইনেলি এতিয়া আহি পালোঁহি মই নিজৰ পাৰ্কিং জেগাটো। 4 হুইলাৰ পাৰ্কিং হয় এইটো। অকণমান দূৰ হয় 1 নম্বৰ পৰা। এতিয়া আহি পালোঁ একেবাৰে ডাইৰেক্ট ডিউটি জেগাত। ঠিক আছে, ইমানতে সামৰিছোঁ। বাই বাই।